নমস্কাৰ। সামিউল হকৰ দৰে মোৰো একে অৱস্থা হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সামিউল হক আজি আমাৰ মাজত নাই আৰু মই জীয়াই থাকিলোঁ। আচলতে পোনপ্ৰথমে মই সামিউল হকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। এইকেইদিন অসমত যিটো চলি আছে নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান কেছটো, মানে দুৰ্ঘটনাটো, গতিকে হয়তো দুৰ্ঘটনা কোনেও কেতিয়াও কৰোঁ বুলি নকৰে। নন্দিনী কাশ্যপেও হয়তো দুৰ্ঘটনাটো কৰোঁ বুলি কৰা নাছিল, কিন্তু দুৰ্ঘটনাটো কৰাৰ পিছত তেওঁ যিটো ভূমিকা পালন কৰিলে সেইটোহে মানুহে গ্ৰহণ কৰিব পৰা নাই। আচলতে কিছু বছৰ আগত মোৰো এটা বিৰাট ডাঙৰ দুৰ্ঘটনা হৈছিল, য'ত নেকি মোৰ 1% ভুলেই নাছিল। মই ৰাজপথৰ পৰা সম্পূৰ্ণ নিজৰ ছাইডেৰে খোজকাঢ়ি গৈ থাকোঁতে তীব্ৰ বেগেৰে আহি পেলাই এখন গাড়ীয়ে মোক উৰাই দিছিল, আৰু ফলত মোৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিল, মোৰ ভৰি ভাগিছিল, যাৰ কাৰণে আজিও মই জীৱনৰ লগত যুঁজি আছোঁ। আজি মোৰ প্ৰব্লেম হয় বহু ক্ষেত্ৰত। গতিকে মোৰ গোটেই জীৱনটো বেলেগৰ ভুলৰ কাৰণে শেষ হৈ গ'ল। মই এটা শূন্য হৈ পৰিলোঁ। মোৰ গোটেই জীৱনটো সলনি হৈ গ'ল। এটা নতুন জীৱন লৈ পেলাই মই আকৌ চলিব লগা হৈছে। কিন্তু তেনে ক্ষেত্ৰত আনৰ ভুলৰ কাৰণে এটা জীৱন শেষ হৈ যোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে নন্দিনী কাশ্যপে যদি দোষী হয়, প্ৰশাসনে বিচাৰ কৰি উচিত শাস্তি তেওঁ পাব লাগে, সেইটো বিচাৰোঁ। কাৰণ আমাৰ ভাৰতবৰ্ষত প্ৰতিদিনে 400 পৰা 470 জনলৈকে মানুহ মৃত্যু হয় ৰোড এক্সিডেণ্টত। এটা ভাবিব লগা কথা। আৰু এই ৰোড এক্সিডেণ্টৰ আইনখন যদি অকণমান ষ্ট্ৰং হয়, তেতিয়াহ'লে মানুহে ৰাস্তাত বাইক গাড়ী মানে স্পীডত চলাবলৈ অকণমান ভয় কৰিব, আৰু সেইটো হ'ব লাগে। আজি নন্দিনী কাশ্যপে শাস্তি পাওক, তেওঁ যদি দোষী হয়, সেইটো একদম অন্তৰৰ পৰা কামনা কৰিছোঁ। সামিউল হকটো আমাৰ মাজত নাই, গতিকে ইমানখিনি কৈ লাভ নাই। খালি এটা ক'ব বিচাৰিম, সামিউল হকৰ দৰে দ্বিতীয়জন আকৌ তেনেকুৱা নহওক। অন্য কাৰোবাৰে গোটেই জীৱনৰ বাবে কোনোবাই পংগুত্ব জীৱনক আঁকোৱালি ল'ব লগা নহওক। আজি কেইবছৰমান আগতে আৰু এটা তেনেকুৱা কেছ হৈছিলে, আৰু এগৰাকী অভিনেত্ৰী মডেলে এজন মানুহক খুন্দিয়াই দিছিলে। গতিকে অভিনেত্ৰীয়ে হওক বা মডেলে হওক, তেওঁলোকৰ কিবা এটা পাৱাৰ আছে বুলি সেই পাৱাৰটো ইউজ কৰি যাতে তেওঁলোকে বাচি নাযায়, সেইটো আমি একান্ত আহ্বান জনাইছোঁ। কাৰণ মোৰ দৰে আৰু কিমানজনে জীৱনত তেনেকুৱা এটা ঘটনাৰ মানে ঘটি আহিছে, কেনেকুৱা এটা জীৱন পাৰ কৰি আছে, সেইটো আমি উপলব্ধি কৰিব পাৰোঁ। যিদিনাখনি মোৰ দুৰ্ঘটনাটো হৈছিল, সেইদিনাখনিৰ পৰা আজিলৈকে মই সম্পূৰ্ণ এটা বেলেগ জীৱন যাপন কৰি থাকিব লগা হৈছে। আজিও মোৰ জীৱনৰ লগত যুঁজি থাকিব লগা হৈছে। গতিকে মই ভালদৰে বুজি পাওঁ। তাতকৈ ডাঙৰ কথা, তাতকৈ দুখ লাগে যে যোনে মোক সেই দুৰ্ঘটনাত কৰি থৈ গুচি গ'ল, য'ত নেকি মোৰ ভুলেই নাছিল, তেওঁ এবাৰো নৰখিলে। মোক মেডিকেললৈ নিবলৈও তেওঁ এবাৰো নৰখিলে, তেওঁ গুচি গ'ল। আজি পৰ্যন্ত গম নাপাওঁ। গতিকে দুৰ্ঘটনা কৰি কাৰোবাক জীৱন নিয়া, কাৰোবাক গোটেই জীৱনৰ কাৰণে পংগু কৰি দিয়া, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তেওঁ উচিত শাস্তি পাওক। শিল্পী এজন হ'বলৈ হ'লে তেওঁ মানৱতা থাকিব লাগিব, তেওঁ সৰল মনৰ হ'ব লাগিব, আনৰ দুখত কান্দিব পাৰিব লাগিব। শিল্পী মানুহ সদায় তেনেকুৱাই হয়। গতিকে পুনৰবাৰ কৈছোঁ, সামিউল হকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, আৰু নন্দিনী কাশ্যপে উচিত শাস্তি পাওক যদি তেওঁ দোষী হয়। আৰু সামিউল হকৰ যি পৰিয়াললৈ এই মুহূৰ্তত মোৰ ভিডিঅ'টোৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।